মই দীপাঞ্জলি আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ অনুষ্ঠানত দৰ্শকসকল আজি আমি আমাৰ অনুষ্ঠানটো অকণমান ব্যতিক্ৰমভাৱে আৰম্ভ কৰিম ব্যতিক্ৰম এই কাৰণেই কৈছো কাৰণ আজি আমি আমাৰ ষ্টুডিঅ'ত নাই ইতিমধ্যে চাগে আমাৰ বেকগ্ৰাউণ্ড দেখি আপোনালোকে অনুমান কৰিব পাৰিছে নিশ্চয়কৈ নহয় জানো হয় আজি আমি আমাৰ ষ্টুডিঅ'ৰ পৰা ওলাই আহিছো এগৰাকী শিল্পীৰ ঘৰত এজন সংগীত সাধকৰ ঘৰত সংগীত জগতখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এনে এগৰাকী শিল্পী যি আমাৰ গোৱালপাৰাৰ গৌৰৱ আমাৰ বাবে এক আপুৰুগীয়া সম্পদ তেখেতৰ যি সৃষ্টি যি সাধনা কেৱল নিজৰ মাজতে সীমাবদ্ধ কৰি ৰখা নাই তেখেতে বহু ল'ৰা ছোৱালীক সংগীতৰ শিক্ষা প্ৰদান কৰিছে বাদ্যযন্ত্ৰৰ জ্ঞান দিছে লগতে বাদ্যযন্ত্ৰ বজোৱা শিকাইছে আৰু মই আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে তেখেতে শিকোৱা বহু শিষ্যই অসমৰ চুকে কোণে নিজৰ নিজৰ প্ৰতিভাসমূহ বিকাশ কৰি আছে আৰু তাৰে মাজতে এগৰাকী শিষ্য আমাৰ অতি মৰমৰ পূজনীয় শ্ৰদ্ধাৰ হিয়াৰ আমুঠু জুবিনদাৰ লগতো বাদ্যযন্ত্ৰ বজাইছে দৰ্শকসকল আজি এনে এগৰাকী শিল্পীৰ সৈতে কথা পাতিম তেখেতৰ সৃষ্টিৰ বিষয়ে কথা পাতিম তেখেতৰ সাধনাৰ বিষয়ে কথা পাতিম তেখেত হৈছে আমাৰ গোৱালপাৰা জিলাৰ সাগাপা এণ্ড ৰাগিনী ইনষ্টিটিউট অফ মিউজিকৰ প্ৰতিষ্ঠাপক লগতে অল ইণ্ডিয়া ৰেডিঅ'ৰ এজন এপ্ৰুভড মেণ্ডলিন আৰ্টিষ্ট তেখেতৰ নাম হৈছে শ্ৰী নিৰ্মল কুমাৰ নাথ বিশ্বাস কৰক দৰ্শকসকল আজি তেখেতৰ ঘৰত উপস্থিত হৈ মোৰ এনে অনুভৱ হৈছে যেন আশ্ৰমত আহিছোঁ আশ্ৰম এইকাৰণে কৈছোঁ কাৰণ ইয়াৰে যি পৰিৱেশ চাৰিওফালে গছ গছনি জীৱ জন্তু পুৰণি কাঠৰ আচবাব পুৰণি কাঠৰ ঘৰ বিভিন্ন বাদ্যযন্ত্ৰ লগতে তেখেতে অত বছৰে সাধনা কৰি পেলাই যিখিনি বঁটা অৰ্জন কৰিছে সেই বঁটাসমূহ দেখি পেলাই মই সঁচাই আপ্লুত হৈছোঁ আৰু সেই অনুভৱখিনি মই হয়তো আজি আপোনালোকক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম সেইকাৰণে আৰম্ভণিতে আপোনালোককো এই ঠাইখিনিৰ এটা পৰিৱেশ দেখুৱাই দিব খুজিছোঁ তেন্তে দৰ্শকসকল আহক প্ৰথমতে আপোনালোকক পৰিৱেশটো দেখুৱাই দিওঁ তাৰে পিছত নিৰ্মল খুৰাৰ সৈতে তেখেতৰ বিষয়ে কথা পাতিম তেখেতৰ সৃষ্টিৰ বিষয়ে কথা পাতিম তেখেতৰ সাধনাৰ বিষয়ে কথা পাতিম এয়াই আপোনাৰ ধুনীয়া ঘৰটো নহয় জানো সঁচাই ইয়াতে মই থাকো পুৰণি বহুত পুৰণি ঘৰ দেই পুৰণি ন কিমান বছৰমান হ'ব খুৰা এই বহুত বছৰ মোৰ জন্মৰ পিছে আচ্ছা মোৰতো জন্ম বাৰু শ্বিলঙত হয় আচ্ছা কিন্তু মই 5 বছৰমান পিছতে ইয়ালৈ আহো আচ্ছা আচ্ছা তেতিয়া মোৰতো এতিয়া 70 ৰানিং হৈ আছে আৰু সঁচা ইমান পুৰণি এটা ঘৰ বাপৰে ৰোমাঞ্চৰ ইদাহতো আহি পেলাই এইবিলাক খুঁটাবিলাক লাৰি গৈছে ইমান পুৰণি খুঁটা এয়া খুৰীমা নহয়নে হয় আৰু এয়া মোৰ মা দেউতা হয় আৰু এয়া মোৰ শহুৰ আৰু আচ্ছা গোলাঘাটৰ হয় এয়া আপুনি শিল্পী সন্মান পাইছে এইবাৰ 24 আৰু 25 হেৰি হয় হয় আৰু এয়া এইবোৰ মানে ভাল বজোৱাৰ কাৰণে পাইছে ঘৰটো ধুনীয়া ভূপেন্দ্ৰটো মোৰ একদম বিৰাট অনুৰাগী আৰু আৰু জয়ন্ত দাক দেখি পেলাই মই মেণ্ডলিন ললো জয়ন্ত হাজৰিকা আমাৰ পৰম পূজনীয় আৰু এয়া আপোনাৰ জীৱন জোৰা সাধনা বঁটা এইটো জীৱন জোৰা সাধনা বঁটা আচ্ছা শ্ৰীযুত নিৰ্মল কুমাৰ নাথ ভাল লাগিছে ইমান ধুনীয়াকৈ আপুনি এইবিলাক সযতনে ৰাখিছে আৰু এয়া এইটো মই গোৱালপাৰা কলেজৰ পৰা পাইছিলোঁ কলেজ এন্থেমটো মই সুৰ কৰা গোৱালপাৰা কলেজৰ গোৱালপাৰা ল কলেজৰ আপুনি এন্থেমটো আপুনি সুৰ কৰিছে সেইকাৰণে মই সম্বৰ্ধনা দিছিলে এইজনী মোৰ ছোৱালী এয়া ন জংকি হয় আৰু এইবিলাক কোনে কৰিছে ইমান ধুনীয়া লাগিছে এইবোৰ এইটো ৰিকুৱে কৰা ৰিকু মানে মোৰ মিছেছে কৰা মই ৰাখি পুৰা হয় আৰু এইবোৰ জংকিয়ে কৰা খুব ধুনীয়া তাইও খুব আৰ্টিষ্টিক কিন্তু সেইখন খুৰীয়ে কৰা খুৰী মানে মোৰ মিছেছে কৰা ৰিকু ধুনীয়া লাগিছে এইবিলাক জংকিয়ে কৰা অলপ লাগি কৰিছে আৰু এয়াও কৰিছে
এইবিলাক আপোনাৰ সম্বৰ্ধনা দিয়া ধুনীয়া এখন জ্যোতি বিষ্ণু সাংস্কৃতিক মঞ্চত আপুনি এয়া পাইছিলে গোটেই ঘৰখন মানে এটা সাংস্কৃতিক এটা পৰিৱেশ এটা আছে আশ্ৰম বুলি নকওঁ মানে তপোবন বা আশ্ৰম সেনেকুৱা এটা ফিল হৈছে আৰু চাৰিওফালে আপোনাৰ কি হয় ন সঁচাকে ভগৱানক ধন্যবাদ আৰু মানে ভাল লাগিছে ইমান ধুনীয়াকৈ আপুনি ধুনীয়াকে ৰাখিছে আপোনাৰ এইখিনি আচলতে একোখন মানে চাৰ্টিফিকেট নহয় ইয়াতে আপোনাৰ মানে সেই সাধনাখিনি সোমাই আছে ইমান মানে বছৰ জোৰা আপোনাৰ যিখিনি কষ্ট সেইখিনি ইয়াতে মানে গোটেইখিনি সোমাই আছে সঁচাকে খুব ভাল লাগিছে আৰু আপুনি য'ৰ পৰা আপুনি সেই সাধনাখিনি কৰে সেই ঘৰটো মানে ইনষ্টিটিউটটো আমি চাব খুজিম আহক ইমান ধুনীয়াকে ফুল গছবিলাক ৰাখিছে এয়া শেৱালি ফুলৰ গছ আছে ইয়াতে আপোনাৰ এইবোৰ শেৱালি ফুল আছে এইটা সেই জুপি আগত আছে ন আমলখি গছ বেল গছ মানে বিভিন্ন ধৰণৰ ফল ফুলেৰে কিন্তু বান্দৰে বৰ উৎপাত কৰে সেইকাৰণে ফুল নোৰোৱা বান্দৰ আছে মগে লৈ যায় সেইকাৰণে হয় এয়াই ন ইয়াতে মই এইখনে চাগাপায়ন ৰাগিনী ইনষ্টিটিউট অফ এইটো কিবা বৰ পুৰণি ঘৰ ন এইটো ভঁৰাল আছিলে ধানৰ ভঁৰাল আছিল সেইটোকে মই বুদ্ধি কৰি পেলাই এনেকুৱা কৰিলো এই ধানৰ ভঁৰালটো এতিয়া আপোনাৰ সংস্কৃতিৰ ভঁৰাললৈ ৰূপান্তৰিত হৈছে ইয়াত গোটেই ইনষ্ট্ৰুমেণ্ট বিলাক শিকাওঁ মই ল'ৰা ছোৱালীবিলাকক শনিবাৰ আৰু ৰবিবাৰে আহি যায় চব ল'ৰা ছোৱালীবিলাক শনিবাৰে আৰু ৰবিবাৰে আপোনাৰ ইয়াতে ডেইলি হয় ডেইলি কম হয় ল'ৰা ছোৱালী কিন্তু শনিবাৰে আৰু ৰবিবাৰে সাংঘাতিক হয় পুৰা গোটেইকেইটা ৰক বেণ্ডৰ গোটেইকেইটা আইটেমে শিকাওঁ মই বিভিন্ন বাদ্যযন্ত্ৰ আছে মানে এইবিলাক বেছ গিটাৰৰ পৰা গিটাৰৰ পৰা ইকুলেলি আজিকালি ইকুলেলি খুব চলে তাৰপিছত আৰু মডাৰ্ণ গানটো শিকাওঁ আৰু ক্লাছিকেল চলে ক্লাছিকেল শৰ্মিষ্ঠা দিদাৰে শিকায় তাই আৰু মই চলাওঁ স্কুলখন আচ্ছা এয়া পুৰণি মাইক নে খুৰা পুৰণি মাইক আগৰ দিনৰ তথাপিও যে আপুনি ইমান ধুনীয়াকে সযতনে একদম ৰাখিছে নহয় বস্তুখিনি খুব ভাল লাগিছে কিন্তু এয়া আমাৰ এইখন মই অকালে আপুনি নিজে কৰিছে বাবা কেলকাতাতে পঢ়িছিলে কেলকাতা ৰিপন কলেজৰ পৰা বিএ কৰা আপুনি খুব আৰ্টিষ্টিক সঁচাই ভাল লাগিছে ইমান ধুনীয়াকে কৰিছে 1978 চন 1978ত আপুনি এইটো আঁকিছিলে সঁচাকে সেই ধন্য সেই পিতৃ সঁচাকে এইখনো মই চাইনিজ ছোৱালী এইটো মেণ্ডলিন লৈ আছে মই মেণ্ডলিন ভাল পাওঁ যে সেইকাৰণে চাইনিজ ছোৱালী বৰ সুন্দৰ পৰিৱেশ আৰু ইয়াতে আপোনাৰ এই আপোনাৰ বহাৰ হেৰি এইখন মোৰ আজিকালি মেকুৰীটো বহি থাকে ইয়াতে প্ৰিন্সিপাল হয় আৰু এই আপোনাৰ বাঁহী মোৰ ছাত্ৰী এজনীয়ে প্ৰেজেণ্ট কৰিছিলে কিন্তু বাঁহী মই গ্ৰ' কৰিব নোৱাৰো বাঁহী বজাব নোৱাৰো নাজানো তাৰমানে টেকনিকটো কিন্তু মোৰ ছাত্ৰী এজনীয়ে দিছিলে কিন্তু তথাপিও বাদ্যযন্ত্ৰক যে আপুনি তামান্না দিছিলে ভাল লাগিছে ধুনীয়া লাগিছে খুব ধুনীয়াকে বস্তুখিনি ৰাখিছে ভাল লাগিছে আৰু ভঁৰাল ঘৰৰ পৰা এইটো মিউজিক ঘৰ একদম আজিকালি ধান চান নাপায় মাটিবোৰ আছে ধান তেওঁলোকে নিদিয়ে অলপ চলপ দিয়ে গতিকে সেইবোৰ আশাবাদ দিছো আৰু গতিকে ভঁৰাল ভাঙি পেলাই সেইটোৱে কৰিছো এখন এজন শিল্পীৰ ঘৰ আপুনি যাক কয় আপুনি সেই ধানৰ ভঁৰালটো আপুনি সংস্কৃতিৰ ভঁৰাললৈ ৰূপান্তৰিত কৰিছে মানে সঁচাকে খুব ধুনীয়া লাগিছে মানে মই কৈছো নহয় মানে আশ্ৰম নিচিনা এটা অনুভৱ এটা হৈছে আমি এতিয়া সেইটো ঠিক আছে নিশ্চয় বলক আৰু এইটো ক'ত আছে আপোনাৰ সেইফালে ঠাইখিনি বৰ ডাঙৰ এৰিয়া এইটো এটা টিলা নিচিনা লগাই টিলা এইটো ন এইটো টিলাক লৈ এইটো টিলাপাৰা নাম আছে এইটো টিলাক লৈ পেলাই সেইটো বৰপুখুৰী হয় আৰু সেইটো বাসুদেৱ নামঘৰ দেই টিলাপাৰাৰ এইটো বাসুদেৱ নামঘৰ তাৰে গোটেই মাটিডোখৰ আমাৰ ককাই দান কৰিছে ৰাইজক আমাৰে আছিলে টিলাটো ককাৰ আমলখি লাগি আছে বান্দৰে সেইবিলাক মহতিয়াই লৈ যাইছে সেইবিলাক আশা নকৰো আৰু ডালিমো লাগে ডালিম গছো আছে এয়া ডালিম গছ তাৰপিছত সেইডাল বেল গছ কেঁকুৰাবিলাকে বেলবিলাক ইমানখন হলে কাটি কাটি পেলাই দিয়ে কাটি খাবও নোৱাৰে আমিও খাব নোৱাৰো মন্দিৰ এয়া মোৰ মাৰ মন্দিৰ মা শিৱ বাবাৰ মা কালী
খুব ধুনীয়া ধুনীয়াকৈ ৰাখিছে আপুনি ইয়াতে তুলসী ঢাপ এটাও ৰাখিছে এটা কাতি বিহুত লাগিবই এয়া নেমু গছ নেকি নেমু গছে গোল নেমুটো আৰু এয়া গছ এইটো গছ কি এইটো এই বটল বেম্বু বুলি কয় বটলৰ নিচিনা আচ্ছা আচ্ছা ধুনীয়া আৰু পিছফালে সেয়া নাৰিকল গছো আছে এইডাল গছ ৰিকু থাকোতে টাবত আছিলে হা ৰিকু মোৰ মিছেছ থাকোতে তেওঁ কৈছিলে মানে এইটো থকা ভাল বোলে হা আৰু খ্ৰীষ্টমাছত তাত মানে এই বাল্ব লগাব লাগে আছে এতিয়া কিমান ডাঙৰ খ্ৰীষ্টমাছ ট্ৰী তেওঁতো গুচিয়ে গ'ল 11 বছৰ হ'ল মই আৰু এইডাল ধুনীয়াকৈ ৰাখিছোঁ আপুনি লালন পালন কৰি ৰাখিছে ধুনীয়াকৈ সঁচাকৈ স্মৃতি আৰু এটা এইবাৰ আমি ক্লাছিকেল ভোকেলৰ হেৰিটোত আহোঁ ভোকেল য'ত শিকাই তাৰমানে ক্লাছিকেল এই সমিষ্টা দিদাৰে সেইটো পাৰ্ট লয় আৰু ক্লাছিকেল ডিপাৰ্টমেণ্টটো তেওঁ চায় বাহ খুব সুন্দৰ একদম এটা সাংস্কৃতিক পৰিৱেশ বৰ ভাল লাগিছে দেখি ইয়াৰে ক্লাছিকেলটো আচ্ছা বহুত ল'ৰা ছোৱালী আহে এয়া মা সৰস্বতীৰ ফটো এইখন তাৰমানে গৰু পূজন কৰোঁতে মোক মাতিছিলে আচ্ছা ধুনীয়াকৈ আপুনি ইয়াতে থাপনা এখনো থৈছে স্কুল হিচাপত এইটো সাংস্কৃতিক মহাসভাৰ পৰা পাইছিলো জীৱন জোৰা সাধনাৰ কাৰণে আপুনি ইয়াত পাইছিলে আৰু এইফালে আছে এয়া আমাৰ কণ্ঠসূৰ্য জিতেন ডেকা লগত মই হেৰি কৰিছিলো কোম্পানী কৰিছিলো তো কিবৰ্ড 12 বছৰ কৰিছিলো 12 বছৰ আপুনি বাহিৰৰ গোটেই অসমত কৰিছো আৰু সেইকাৰণে এইখন মানে তেখেত ঢুকোৱাৰ পিছত মোক মানে সম্বৰ্ধনা পত্ৰ এখন দিছিলে আৰু এইবিলাক ষ্টুডিঅ'ৰ এইজনী সমিষ্টা দিদাৰ মোৰ ছোৱালী এয়া জংগীৰ কথা কৈছিলে যে আপুনি তাই নহয় তাই গান গায়নে তাই গান নাগায় তাই কিবৰ্ড বজায় আৰু এইটো তাৰমানে বেকগ্ৰাউণ্ডত যে ভইচ দিয়ে ডকুমেণ্টাৰী এখনত বেকগ্ৰাউণ্ডৰ ভইচ অলপ সৰু আছিলে তাই বৰ ক্ৰিয়েটিভ কিন্তু দেই দিয়া হৈছে এতিয়া এখন সেই ষ্টুডিঅ'তে মই বেকগ্ৰাউণ্ড মিউজিক দিওঁতে আপুনি বেকগ্ৰাউণ্ড মিউজিক দিছিলে ষ্টুডিঅ'ৰ ফটো খুব সুন্দৰ ইমান ধুনীয়া স্মৃতি আপুনি যে ইয়াতে সজীৱ কৰি ৰাখিছে এতিয়া নতুনকে আৰু আমাৰ মৰমৰ জুবিন দা হয় সাংস্কৃতিক দিশৰ লগত জড়িত হয় আমাৰ গোৱালপাৰাৰ গৌৰৱ মেকুৰী পোৱালি এজনী দেখা পাইছো আহিয়ে থাকে ন এইবিলাক চব বেলেগৰ কিন্তু মোৰ নহয় হয় নেকি পাহাৰৰ পৰা কপৌ চপৌ ডাউ চাউ চব আহে এইটোও মোৰ নহয় মোৰ পিছে পিছে কুকুৰ বিলাকক খাব দিওঁ বেলেগৰ কুকুৰ কিন্তু আৰু পাৰ চব আহি ভৰি থাকে ৰাতিপুৱাই চাউল দিওঁ তাহাঁতি খায় আৰু জিপচি বুলি কয় আৰু উচাল চবে খুব কৰে নহয় উচাবাইতে খুব এইটো ইউজ কৰে খুব ভাল লাগে নামবিলাক নাজানো নহয় যে আপোনাৰ পৰা প্ৰথম শুনিছো নামটো এইটো আপোনাৰ জীৱন জোৰা সাধনা বঁটা এক বেলেগ অনুভৱ নহয় নে মই একো নাভাবো তাৰমানে এনে ভাল লাগে কিন্তু নাভাবো কৰি গৈ থাকো যি হয় হৈ থাকিব আৰু তথাপিও আপুনি যিখিনি কঠোৰ পৰিশ্ৰম দিছে আপুনি এইটো বহাগী বৰণ পাইছো সদৌ অসম কবি সন্মিলনৰ পৰা তেওঁলোকে চেলেং চাদৰ আহি দি পিন্ধাই গৈছে আৰু এইখন দিছিলে সদৌ অসম কবি সন্মিলনৰ পৰা খুব সুন্দৰ আৰু কি আছে খুৰা মানে ভাল লাগিছে মানে নহয় আৰু মানে এটা সৰু সুৰা হেৰি ৰেকৰ্ডিং ৰুমৰ নিচিনা আচ্ছা ষ্টুডিঅ' বুলি নকওঁ এনে ৰেকৰ্ডিং বিলাক কৰোঁ আৰু সেইবিলাকে ৰেকৰ্ডিং কৰে আৰু মই ইউটিউবৰ কিছুমান কাম কৰোঁ হয় গৰু আহে চাগে ন গৰু চৰু চব আহে মই ইয়াতে গোবৰ দেখা পাইছো মানে সেইকাৰণে বেলেগৰ এইবিলাক চব বেলেগৰ গৰু এইটো পুৰণি ঘৰ ন বহু পুৰণি হয় ধুনীয়া লাগিছে বহুত এইটো আগতে কিচেন আছিলে এইটো আগতে কিচেন আছিলে আচ্ছা এতিয়াতো মানুহে নাই মই অকলে থাকো তথাপি আপুনি ইমান ভতিজা বোৱাৰীহঁত থাকে সেইটো পাৰ্টত থাকে বৌ আছে বৌ থাকে হয়
এয়া আপোনাৰ ছোৱালীয়ে বনাইছে নিশ্চয় এইটো শৰ্মিচাই বনোৱা হয় নেকি বৰ ধুনীয়া লাগিছে দেই এইটো এটা লোকাই সেৱা কৰা এটা অনুকূল ঠাকুৰৰ দেই মই চব মানুহটো এবাৰ আমি এইটো সৰু সুৰা ষ্টুডিঅ বুলি নকওঁ আৰু ৰেকৰ্ডিং ৰুম খুব সুন্দৰ ইয়াত ইউটিউবৰ কামবিলাক কৰোঁ মই খুব ভাল লাগিছে এয়া কি কয় খুৰা এইটো বেঞ্জো হয় একচুৱেলি ডমৰা নাম এইটোৰ হা কিন্তু আমেৰিকান বেঞ্জো বুলি কয় এইটো এৰাবিয়ান বেঞ্জো বুলি কয় চৰি আৰৱৰ এইটো বস্তু আচলতে ডুম্বা যে ছাগলীটো আছে আৰৱত ডুম্বা ছাগলী চামৰাৰে কৰে কিন্তু আজিকালি সেইবিলাক নাপায়তো সেইকাৰণে চিন্থেটিক হৈছে এইটো জয়ন্তদাই খুব বজাইছিলে সেইকাৰণে ময়ো কিনিছিলো ময়ো বজাইছিলো মই ৰৈ মাতে গংগোলদাৰ লগত বজাইছিলো লোকগীতত ভাল হয় এইটো লোকগীতৰ কাৰণে খুব ভাল আৰু আজিকালি ল'ৰা ছোৱালীবিলাকে এইটো খুব শিকে মেক্সিমাম ছোৱালীয়ে শিকে ছোৱালীবিলাকে খুব শিকে বজাই ইমান ধুনীয়া লাগিছে মৰম লাগিছে বহুত ছাত্ৰী আছে এইটো আৰু এয়া এইটো দতৰা মই অকল এই বস্তুটো নাজানিছিলো ভালকে লকডাউনৰ সময়ত কিনি পেলাই বজাই ৰেকৰ্ডিং চেকৰ্ডিং কৰি মই পাৰা হৈ গলো আগতে কিন্তু নবজাইছিলো মই দতৰা দেই মই এই যে বেছ গীটাৰৰ পৰা গীটাৰ এইবিলাক শিকাওঁ কিন্তু দতৰা মই কৰা নাছিলো লকডাউনৰ মূৰত এটা ইনষ্ট্ৰুমেণ্ট কিয় বাদ দিওঁ আমাৰ কুকৰ কাৰণ মই মডাৰ্ণ লৈ থাকো সেইটো কিনিলো কিনি পেলাই বজাওঁতে একদম চমিচা ভাল গায় তাইৰ লগত আপলোড দিছো বজাই নতুন কিনি এইটো পাৰা হলো এতিয়া বজাবলৈ সেইটোৱে নোৱাৰিছিলো মই মানে চেষ্টা কৰা নাছিলো কোনোদিন খুব ভাল লাগিছে আপোনাৰ ইয়াতে আহি পেলাই এইটো মেলোডিকা হয় এইটো একচুৱেলি জাৰ্মানী ইনষ্ট্ৰুমেণ্ট হয় ভাল বস্তু খুব ধুনীয়াকৈ আপুনি ৰাখিছে ইমান ধুনীয়াকে আচলতে পুৰণি ঘৰ মেইনটেইন কৰাটো কিন্তু মই ক'লোৱে মানুহে পুৰণি ঘৰ ভঙা ঘৰ ভাল কৰি ৰাখিব নোৱাৰি নহয় যিমানে চাফা নকৰা কিয় তোমাৰ লেতেৰাই দেখিব নাই আপুনি অকলশৰীয়া বুলি মই অনুভৱ নকৰো কিয়নো ইয়াতে প্ৰত্যেকবাৰে আপোনাৰ ল'ৰা ছোৱালী তাহাঁতৰ মৰমতে মই আছো কাৰোবাৰ কাৰণে আপুনি পিতৃস্বৰূপ হয়নে আপুনি সৰু আপুনি খুৰা মামা গতিকে ইহঁতে যেতিয়া আহি থাকে ঘৰখন এনেও ভৰপূৰ হৈ থাকে লগা হৈ থাকে মন বিলাকো ভাল লাগি থাকে তো খুৰা আপোনাৰ বিষয়ে আজি মানে জানিবলৈ ইচ্ছুক হৈ আছো আমি অলপমান বহি লওঁ তাৰ পাছত আপোনাৰ তেনেকেহে মোৰ কেমেৰাৰ আগত ক'ব বৰ দিগদাৰ লাগে একো নাই আজি আমি মনৰ কথা পাতিম মই আগতে যে ফাংচনত যাওঁ বজাওঁ ঠিকে গোটেই ৰাতি বজাব দিলেও মোৰ কোনো চিন্তা নাই কিন্তু কোনোবাই যদি মাইকটো দি কিবা দুই এষাৰ ক'ব দিছে মোৰ হ'ল আৰু মই বিৰাট দিগদাৰ পাওঁ তাৰমানে ভয় লাগি যায় মোৰ এবাৰ কি হ'ল এই সম্পদা নিদিওঁতে মোক মই আগতে ফিটিং কৰি থৈছো পোষ্টজনত মোক কেমেৰা হেৰিটো নিদিবা দেই গুৱাহাটী কমাৰ্চ কলেজত জ্যোতি বিষ্ণু মঞ্চৰ জানো এইটো মানে দুআষাৰ কওক বুলি ক'ব মই তেওঁক কৈছো মোক কিন্তু মাইকটো নিদিব হা প্লিজ আজি খুৰাৰ এই বিষয়বিলাক আপোনাৰ বিষয় মানে আমি জানিবলৈ ইচ্ছুক আৰু আমি জনাটো মানে কি আমাৰ সৌভাগ্য কাৰণ আপুনি যিখিনি কৰ্ম আপুনি যিখিনি সৃষ্টি কৰিছে সেইখিনি বস্তু মই নীৰৱে কৰি গৈ আছো নৱপ্ৰজন্মৰ কাৰণে উদাহৰণ প্ৰচাৰ খুব মই নাই আৰু এবাৰ কিবা সম্বোধনাত পাতিছিলে মই নগলো মানে মুণ্ডা থাকে সঁচাকে তেওঁলোকে বেয়া পাইছে কিন্তু আমাৰ কাৰণে এইটো সৌভাগ্য যে আজি ফৰ দ্য ফাৰ্ষ্ট টাইম আপোনাৰ এটা আমি অনুষ্ঠান আমি দৰ্শকসকলক দেখুৱাব পাৰিম আমাৰ সৌভাগ্য সেইটো তেন্তে দৰ্শকে চাই কি নাজানো আৰু কি পায় কিন্তু আমি ক'বলৈকে সুধিছা কৈছো আৰু আমি বহি লওঁ ধুনীয়াকৈ খুৰা সঁচাই বৰ ভাল এটা অনুভৱ হ'ল আপোনাৰ চাৰিওফালে ইমান এটা সুন্দৰ পৰিৱেশ দেখা পালো সঁচাই মনটো খুব ভাল লাগিলে মোৰো ভাল লাগিছে দেই থেংক গড আৰু তোমাকো থেংক কৰিলো দেই ধন্যবাদ খুৰা যিহেতু আপুনি কলা সংস্কৃতিৰ লগত জড়িত আমি আমাৰ সাংস্কৃতিক জগতত আৰম্ভণিতে শেখাৰ কথা নকলে নিশ্চয়কৈ নহব কাৰণ আমি সাংস্কৃতিক জগতখনৰ ক্ষেত্ৰত আমি আমাৰ মৰমৰ সাৰ্থক আমি জুবিন দাক আমি হেৰুৱাইছো কায়িকভাৱে হেৰুৱাইছো মানে সঁচাই মানে কি যে কম মানে ভাষা নাই এইটো সঁচাই উপলব্ধি নিজে নিজে কৰিব পাৰি কিন্তু এনেই প্ৰকাশ কৰিব নোৱাৰি মানে এইটো আৰু স্থান হেৰি হৈ গৈছে আৰু মানে সঁচাকে মানে আমি কোনোদিন এই বস্তুটো আমি কল্পনাই কৰা নাই যে এনেকুৱা এটা যে আমি এটা শুনা পাম হয়নে
আৰু তেখেতৰ যিটো মৃত্যু সেই মৃত্যুত আমি অকল অসমবাসী বুলি নহয় সমগ্ৰ দেশবাসীয়ে কিন্তু আমি অত্যন্ত কষ্ট পাইছোঁ আৰু বৰ্তমান আমি চৰকাৰখনক এই অনুৰোধ কৰিব পাৰোঁ আমাৰ যিখিনি সামৰ্থ্য আমি সেইখিনিয়ে কৰিব পাৰিম নহয় জানো যে জুবিন দাক সোনকালে ন্যায় দিয়ক ন্যায়টো লাগে দেই সঁচাকৈ লাগে হয় তেওঁ ইমান ভাল আত্মা ইমান অসমৰ কাৰণে কৰিলে গতিকে তেওঁ যদি ন্যায় নাপায় কেনেকৈ হ'ব সঁচাকৈ সঁচাকৈ মানে সাধাৰণ মানুহৰ কি হ'ব সঁচাকৈ সঁচাকৈ তেখেতে আমাৰ সাংস্কৃতিক দিশত ইমান অৱদান দি থৈ গৈছে তেখেতে অকল সাংস্কৃতিক দিশ বুলি নহয় আমাৰ সহজ সৰল মানুহকো যে ইমান মৰম কৰিছে ভেদ নাই ধৰ্মৰ একো ভেদ নাই আৰু তেখেত যোৱাৰ সময়খিনিতো কিন্তু সেইখিনি সকলোকে কিন্তু একত্ৰিত কৰি থৈ গৈছে সঁচাকৈ মানে সেইটো মানে কি যে কম আমি এটা পবিত্ৰ আত্মা মানে আছিল আমাৰ মাজত আমি হেৰুৱাইছোঁ কিন্তু আমি এতিয়া তেখেতৰ যিখিনি দুখ লগাকে হেৰুৱাইছোঁ তেখেতৰ যিখিনি মানে এইটোৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকে যাতে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক ন্যায় পাওক আমি সেয়ে কামনা কৰিছোঁ হয় আৰু আমাৰ অসম মুখ্যমন্ত্ৰীয়ে যিমান পাৰে ভালকৈ হেৰি কৰিলে হ'ল আৰু নহ'লেতো মানুহবিলাক খুব এগ্ৰেছিভ হৈ যাব নহয় কাৰণ বহুতে ভাল পায় আৰু তেওঁ তেনেকৈ মৰম দিছিল কাৰণে ভাল পায় হয় নহয় গতিকে তেওঁৰ ন্যায়টো আমি অতি সোনকালে বিচাৰিছোঁ আচলতে কি জানেনে জুবিন যুগৰ মানুহ বুলি ক'লেও ভুল নহ'ব কাৰণ মই যেতিয়াৰ পৰা জন্ম হৈছোঁ আমি সৰু যেতিয়াৰ পৰা জন্ম হৈছোঁ তেতিয়াৰ পৰা তেওঁৰ গান শুনি শুনিয়ে ডাঙৰ হৈছোঁ আৰু প্ৰত্যেকটো তেখেতৰ একদম একদম সৰু সৰু আছিলোঁ আৰু তেখেতৰ প্ৰত্যেকটো গান শুনিলে মানে একদম গাৰ নোম শিয়ৰি উঠে আৰু প্ৰত্যেকটো মানে ধৰক সৰু ল'ৰা ছোৱালী হওক মানে যিকোনো তেখেতৰ গানৰ পিছত এটা পেন পিকচাৰ এটা আহি যায় যেনেকৈ মাইকেল জেকচনৰ গানবিলাকত বেকত এটা হেৰি আহে পুৰা আমাৰ জুবিনৰ পুৰা আহি যায় মই জুবিন বুলি কৈছোঁ কাৰণ জুবিন বহুত সৰু মোৰ 70 years ৰানিং গতিকে মৰমতে জুবিন বুলিয়ে কওঁ গতিকে তেওঁক শ্ৰদ্ধা কৰোঁ আজি আৰম্ভণিতে খুৰা তেখেতে যিহেতুকে মৃত্যুৰ আগত কৈ গৈছিলে যে মোৰ এটি গীতেৰে মোক যদি সেনেকৈ শ্ৰদ্ধাঞ্জলি এটা দিয়ে তেখেতৰ আত্মাই হয়তো ভাল পাব গতিকে আজি আপোনাৰ বাদ্যযন্ত্ৰ দি পেলাই আমি মায়াবিনী গীতেৰে যদি তেখেতক এটা শ্ৰদ্ধাঞ্জলি যাচিব পাৰোঁ ঠিকে আছে বাৰু মই ট্ৰাইহে কৰিম দেই তেখেতৰ গান একদম বিৰাট টাফ হয় শুনি ভাল লাগে কিন্তু মানে তেওঁৰ ফিলিংছটো অনাটো বৰ দিগদাৰ মানে ইনষ্ট্ৰুমেণ্টত গতিকে মই এটা সৰু সুৰা হেৰি আৰু শিল্পী হয় গতিকে মই ট্ৰাইহে কৰিম দেই অ'কে এইটোতে বজাওঁ নেকি সৰু আছে ঠিক আছে হ'ব এইবিলাক নানিলোঁ আৰু কীবৰ্ড চিবৰ্ড মেলোডিকাতে বজাইছোঁ ঠিক আছে ট্ৰাই কৰিছোঁ দেই ট্ৰাইহে কৰিছোঁ হ'বনে ধন্যবাদ বহুত বহুত ধন্যবাদ আৰু জুবিন দা য'তেই আছে ভালেই থাকক শান্তিত থাকক আমি তেওঁৰ যি সৃষ্টি তেওঁৰ যিখিনি আমাক কৰ্মৰাজি তেখেতে যি অৱদান দি গৈছে সেইখিনি আমি জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিম হয় দৰ্শকসকল এতিয়া আমি
আমাৰ অনুষ্ঠানলৈ আগবাঢ়ো যিহেতুকে আপোনালোকক কৈছো আৰু আপোনালোকক পৰিৱেশো দেখুৱালো যে আজি এজন শিল্পীৰ ঘৰত আমি আজি আহিছো আৰু তেখেত হৈছে শ্ৰদ্ধাৰ শ্ৰী নিৰ্মল কুমাৰ নাথ হয় তেখেতক মই খুৰা বুলি সম্বোধন কৰো গতিকে খুৰা আপোনাক স্বাগতম জনাইছো থ্যাংক ইউ হয় খুৰা আপোনাৰ সংস্কৃতিৰ ভঁৰাল দেখা পালো হয় যিহেতু কৈছিল যে নাই নাই ভঙাফুটা আশ্ৰম নহয় এটা সঁচাকে মানে এটা সুন্দৰ পৰিৱেশ আৰু সেই ধানৰ ভঁৰালটো আপুনি সংস্কৃতিৰ ভঁৰাললৈকে ৰূপান্তৰিত কৰিছে ইমানবোৰ বাদ্যযন্ত্ৰ তাতে আছে মানে কি নাই সকলোবিলাক আপুনি বাদ্যযন্ত্ৰ আপুনি নিজে বজাইছে আপুনি বহুত ল'ৰা ছোৱালীক শিকায় গতিকে বাদ্যযন্ত্ৰৰ যিটো আৰম্ভণি বা পৰিচয় আপুনি সৰুৰে পৰাই সেইটোৰ লগত পৰিচয় হৈছিল নহয় জানো কেনেকৈ আৰম্ভ হ'ল সেই যাত্ৰা মই প্ৰথমতে যেতিয়া মই ক্লাছ 4 মানত পঢ়ো আৰু তেতিয়া মোৰ ডাঙৰ বৌ গুৰু বুলি ক'ব লাগিব দেই আচ্ছা মোৰ ডাঙৰ বৌ তেওঁ ঘৰ দলগাঁও হয় বঙলাৰ ওচৰত দলগাঁও ডাঙৰ দাদাৰ বৌ আৰু তেওঁ ভাল হাৰমনিয়াম বজায় তেতিয়া মোৰ দাদাই মোৰ মাজু দাদাই বেঞ্জো আনিছিলে বেঞ্জো এই যে কাৱালীবিলাকত বজায় বেঞ্জো এনেকে বজায় সেইটো মই প্ৰথম শিকিলো সেই বৌয়ে মোক শিকালে দেই বৌয়ে মোৰ প্ৰথম গুৰু তাৰপিছত ক্লাছ 6 নে 7ত মই তাবলা শিকিলো তাৰপিছত ক্লাছ 9ত মই মেণ্ডলিন ল'লো তেনেকৈ তাৰপিছত মেট্ৰিক পাছ কৰি গৈ পেলাই মই গুৱাহাটী গুচি গ'লো গুৱাহাটীত তাতে মেণ্ডলিনটো খুব সাধনা কৰিলো জয়ন্ত দাক মই খুব ভাল পাওঁ জয়ন্ত হাজৰিকা জয়ন্ত দা বুলিয়ে কওঁ মই গতিকে আৰু অলপতে মই জয়ন্ত দাৰ এই হাৰমনিয়ামখনো বজাই আমি দৰ্শকক জনাম যে আজি খুৰাৰ সৈতে এতিয়া অনলাইন আমি কথা পাতিছো কিন্তু কেমেৰাৰ ইপাৰেও আমি বহুতখিনি খুৰাৰ লগত আলোচনা কৰিছো এই বিষয়ে কাহিনীটো আমি শুনিম তাৰপিছত মেট্ৰিক পাছ কৰি মই গুৱাহাটীত পঢ়িব গ'লো তাত কলেজত পঢ়ি থাকোঁতে মই মেণ্ডলিনটো খুব সাধনা কৰিলোঁ তাৰপিছত সেইটো সময়তে মই এতিয়া ভাল ভাল গুৰু কিছুমান গোপাল বড়ো তাৰপিছত এনেকৈ লগ পালোঁ তাৰপিছত পাৰ্থপ্ৰতিম চৌধুৰী তেওঁ ঢুকালে আমি একেলগে বজাইছিলোঁ তাতে মই মেণ্ডলিন তেতিয়া খুব সাধনা কৰিছিলোঁ গতিকে ভালে বজাইছিলোঁ গোপাল বড়োৰ দলতে মোৰ নাম আছিলে গুৱাহাটীত দেই সাধনা কৰিছিলোঁ পাৰিছিলোঁ আৰু এতিয়া সাধনা নাই নোৱাৰোঁ হাতত মামৰ ধৰিলে তাৰপিছত এনেকৈ সাধনা কৰি কৰি মই ৰেডিঅ'ত অডিশ্যন দিলোঁ তাত মই একেবাৰে পাছ কৰি গ'লোঁ গতিকে সেই সূত্ৰে মই ভাল ভাল গুৰুবিলাকক ভাল ভাল গুৰুসকলক লগ পালোঁ অনুপম চৌধুৰী ছাৰ ৰমেন চৌধুৰী ছাৰ হাইদৰ দা জনি জোচেফ দা আৰু কেশৱ চাংকবী দা এতিয়া হাইদৰ দাহঁতে মোৰ লগত একম্পেনী কৰিছিলে ৰেকৰ্ডিঙত কিমান মোৰ ভাগ্য দেই জনি দাহঁতে জনি জোচেফ ছাৰ তেওঁলোকে মোৰ লগত একম্পেনী কৰিছে মেণ্ডলিনৰ লগত গতিকে তেনেকৈ হেৰি হ'ল তাত মই এইবিলাক ড্ৰাম চামবিলাক চব অলপ অলপ শিকিলোঁ গীটাৰ শিকিলোঁ তেনেকৈ মই চববিলাক শিকি ল'লোঁ তাৰপিছত আৰু অনুপম চৌধুৰী ছাৰে মোক বহুত দেখুৱালে তেওঁ মোৰ গুৰু কীবৰ্ডৰ আৰু ইফালে জিতেন দাৰ লগত মই তাৰপিছত বজোৱা হ'লোঁ দেই তেনেকৈ মই সংগীতৰ লাইনটো আহি গ'ল আৰু গোৱালপাৰাত এতিয়া সুৰমন্দিৰ ক্লাব বুলি এটা আছিলে তাত আমি সদায় বহিছিলোঁ দেই আৰু সেইটোত জিতেন ডেকা দা শুকুলাৰ ঘৰৰ খ্যাত সেই জিতেন দা মই তেনেকৈ আমি খুব কৰিছিলোঁ সেইটোৰ পৰা ৰাণু দাস বৈশ্য ওলাইছে জিতেন দাও তাৰ পৰা জয়শ্ৰী দেৱী তাৰপিছত এইবিলাক জবা চক্ৰৱৰ্তী এইবিলাক চব আমি একেলগে তাতে হেৰি কৰিছিলোঁ তেওঁলোক সৰু আছিলে গতিকে সেই সুৰমন্দিৰ ক্লাব এটা ভাল ক্লাব আৰু এতিয়া এইটো অলপ বন্ধ হৈ আছে কিন্তু তাতে আমি সাধনা কৰিছিলোঁ তেনেকৈ আপুনি সাধনা কৰি কৰি আপুনি বিভিন্ন বাদ্যযন্ত্ৰৰ লগত পৰিচয় হৈছিলে বহুত ধৰণৰ তেনেকুৱা কলাকাৰ লগো পাইছোঁ মই আৰু আনকি প্ৰতিমা বাইদেউ খুব মোক মৰম কৰিছিলে প্ৰতিমা বাইদেউ বুলিয়ে কওঁ মোৰ বাইদেউ লোকগীতৰ সন্মানী তাৰপিছত তেখেতে মোক বিৰাটেই ভাল পাইছিলে আৰু মই মেণ্ডলিন বজাই থাকিলে ষ্টেজত যেতিয়া মেণ্ডলিন বজাওঁ বাইদেউৰো প্ৰগ্ৰেম থাকে কেতিয়াবা লগ পাওঁ তেনেকৈ ষ্টেজত বাইদেউ একদম এনেকৈ ঘুমটাখন ল'ব আৰু উৰণিখন তেওঁলোকে ঘুমটা বুলি কয় উৰণিখন লৈ আগতে উইংছ আছিলে উইংছৰ পৰা এনেকৈ মোক চাই থাকে মই নামাৰ পিছত কয় আৰু
তুই খুব ভালো বাজাইছিলে এইটো আশীৰ্বাদ আৰু মোৰ কাৰণে এনেকে এইবিলাক আশীৰ্বাদ মই পাইছো গতিকে তাৰপিছত মই এতিয়া মই ইয়াতে মই চবকে শিকাওঁ যোনে যি শিকায় আৰু ৰক বেণ্ডৰ গোটেইকেইটা আইটেমে মই শিকাওঁ ইনষ্ট্ৰুমেণ্ট আৰু বহুত ল'ৰা ছোৱালী এতিয়া মই শিকোৱা ল'ৰা ছোৱালীবিলাকে ষ্টেজত বজায় আৰু বজায় মানে আৰু বহুতে তেওঁলোক মেক্সিমাম আগৰবিলাক প্ৰফেচনেল হৈ গৈছে এতিয়া তাহাঁতি টকা লৈ বজায় মোৰ ভাল লাগে দেই ভাল ভাল আৰ্টিষ্টৰ লগত বজায় জয় বৰুৱাৰ লগতো বজাই পাইছে কিছুমান চুতীয়া তাৰপিছত ভাল ভাল আৰ্টিষ্ট বেংগলৰ আৰ্টিষ্টৰ লগত বজায় তাৰপিছত এজনে বেছ গীটাৰটো জুবিনদাৰ লগতো বজায় জুবিনৰ লগতো বজাই আহিছে কিমান এটা গৌৰৱৰ কথা ন আপোনাৰ মনটো উৎফুল্লিত হৈ থাকে তেনেকে এতিয়া ইয়াতে গোৱালপাৰাত যিমানে বজায় বাহিৰতো তেওঁলোকক লৈ যায় পইচাৰে গোটেইবিলাক মোৰে ছাত্ৰ কিমান ভাল লাগে মোৰ বহুত আই এম ছ হেপী সঁচাকে মানে মই কিন্তু বহুত হেপী দেই আৰু শ্ৰদ্ধা পাওঁ চবৰ পৰা সঁচাকে সেইটো কিন্তু একো বস্তুৰ লগত তুলনা নহয় নহয় জানো খুৰা আপোনাৰ যদি মই শৈশৱ কাললৈকে যাওঁ আপোনাৰ জন্ম আৰু শিক্ষা দীক্ষাৰ বিষয়ে যদি আমাৰ দৰ্শকসকলক ঠিক আছে বাৰু মোৰ 1956 8 অক্টোবৰ জন্ম দেই শ্বিলঙত জন্ম আমাৰ শ্বিলঙত ঘৰ আছিলে কিন্তু তাত থকাটো মই বিৰাট এটা মানে ভাল হৈ আহিলোঁ এটা ৱেষ্টাৰ্ণ মিউজিকত কিন্তু তাৰ পৰা মই 6 বছৰতে গুচি আহিলোঁ তাৰমানে তেতিয়া এটা কিবা ক্লেছ লাগিলে খাচীয়া অসমীয়া বেংগলী এনেকুৱা কিবা এটা ক্লেছ হ'ল তাতে সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালী মইতো তেতিয়া মই তেতিয়া 5 বছৰমানৰ তাৰপিছত বাবাই মানে ভলেণ্টিয়াৰী ৰিটায়াৰমেণ্ট লৈ পেলাই তাৰ পৰা গুচি আহিলে ভয়তে আৰু ল'ৰা ছোৱালীবিলাকৰ কিবা ক্ষতি হয় বুলি আমাৰ মতিনগৰত ঘৰ আছিলে ধুনীয়া ঘৰ এতিয়াও আছে এইটো একদম চিনি থকা ঘৰ এলিভেণ্ট টাইপৰ ঘৰ ফায়াৰ এডভাইজৰী বৰ্ডৰ চুপাৰিণ্টেণ্ডেণ্ট আছিলে আচ্ছা তাৰপিছত তেতিয়া দিনৰ আৰু বাবা হেৰিয়াত পঢ়িছিলে কি কয় কেলকাতাত পঢ়িছিলে ৰিপন কলেজৰ পৰা বি এ কৰা তেতিয়া দিনত আৰু সেই বাবাৰ পৰাই কিন্তু মই সংগীতটো পালোঁ বাবাই ভাল তাবলা বজাইছিলে তাতে আৰু বাবাই মোক ৰবীন্দ্ৰ সংগীতবিলাক মই যেতিয়া নিচুকনি গীত হিচাপত গাইছিলে হাৰমনিয়াম ভাল বজাইছিলে বাবাৰ পৰাই মই এইটো ল'লোঁ তাবলাটো মই বাবাৰ পৰা আৰম্ভণি তাৰপিছত বাবাই গুৰু লগাই দিলে মোক মোৰ বলোৰাম দাস উস্তাদ এইবিলাকক উস্তাদ বুলি কয় বলোৰাম দাস উস্তাদ তেওঁৰ পৰা ল'লোঁ তেনেকৈ লিডাৰ ছেকশ্যন মই ধুনীয়াকৈ বজাব পৰা হ'লোঁ আৰু সেই তাবলাটো মেইন তাৰ পৰা মই গোটেইবিলাক ড্ৰামৰ পৰা ত্ৰিপুলৰ পৰা চব বজোৱা হ'ল আৰু তাৰপিছত কি হ'ল পঢ়া শুনাৰ কথা কৈছিলা নেকি তাৰপিছত শ্বিলঙৰ পৰা আমি গুচি আহিলোঁ ইয়াত মই পিয়াৰ গভ হাইস্কুলত পঢ়িলোঁ মই কিন্তু নাপাই ক'ব নিজৰ কথা মই চুকাই আছিলোঁ মানে পঢ়া শুনাত ভাল আছিলোঁ সদায় ফাৰ্ষ্ট হওঁ হয় মই ফাৰ্ষ্ট হওঁ নতুবা আমাৰ ৰেজিবুজ্জামান যে পাগলা ডক্টৰ বুলি কওঁ চাইকেট্ৰিষ্ট আমি একেলগে পঢ়িছিলোঁ মই ফাৰ্ষ্ট হ'লে সি ছেকেণ্ড হয় সি ছেকেণ্ড হ'লে মই ফাৰ্ষ্ট হওঁ আমাৰ 3টা ছেকশ্যন আছিলে তেতিয়া 3টা ছেকশ্যনৰ মাজত ফাৰ্ষ্ট হওঁ আৰু তাৰপিছত মেট্ৰিকৰ 18 মাৰ্চত মোৰ বাবা ঢুকায় আৰু 18 মাৰ্চত বাবা ঢুকাইছে 2 এপ্ৰিলৰ পৰা পৰীক্ষা মই উইদাউট প্ৰিপেৰেশ্যন মই পৰীক্ষা দিছোঁ মোক প্ৰিন্সিপাল তেওঁলোকে আহিছিলে প্ৰিন্সিপালৰ পৰা টিচাৰবোৰ আহি পেলাই মোক মানে কৈছিলে নিমল তুমি এইবাৰ ড্ৰপ দিয়া কাৰণ মই ভাল আছিলোঁ যে পঢ়া শুনাত তাৰপিছত মই কৈছোঁ ছাৰ মোৰ বেয়া লাগে মই ড্ৰপ চপ নিদিওঁ লগৰবিলাক ওপৰত যাব আৰু মই তলত থাকিম গতিকে মই এটা মিছিলোঁ মই পৰীক্ষা দিম গতিকে মই তেনেকৈ উইদাউট প্ৰিপেৰেশ্যন আজি ধৰা আমাৰ যে নাগাৰাম নাম হয় চাদৰ পিছত আজি নাম আছে কালি ৰাতিপুৱাৰ পৰা মোৰ পৰীক্ষা দেই ইংলিছ পৰীক্ষা আছিলে মই অকল চাৰ্টিফিকেট কি কয় সেইখন এডমিট কাৰ্ডখন লৈছোঁ 2টা পেন লৈ গুচি গ'লোঁ তেনেকৈ পৰীক্ষা দিছোঁ উইদাউট প্ৰিপেৰেশ্যন সেই যে 18 তাৰিখৰ আগলৈকে যি পঢ়িছিলোঁ আৰু পঢ়া নাই তথাপিতো মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন লেটাৰ পাই পাছ কৰিছোঁ কিন্তু ছাৰহঁতে আৰু আশা কৰিছিলে কিন্তু উইদাউট প্ৰিপেৰেশ্যন আৰু কেনেকুৱা আৰু সেইটো বয়সত বাৰু মই সৰুৱে দিয়াচোন তেতিয়া গতিকে মই বাবাৰ শোক লৈ মই পৰীক্ষা দিছোঁ তথাপিতো মই ইজ্জতটো বাচিছে মোৰ ভালেই হ'ল তাৰপিছত মই তেনেকৈ আৰ্যত পঢ়িলোঁ আৰ্যত BSc হ'ল BSc পঢ়িলোঁ মই আৰু তাতে মই ৰহমতক ডক্টৰকো পালোঁ আমাৰ যে চাইল্ড স্পেচিয়েলিষ্ট আমি একেলগে ইউনিভাৰ্চিটিত একেলগে পঢ়া আৰ্যত ৰহমত ডক্টৰ ইয়াৰে গোৱালপাৰাৰ চাইল্ড স্পেচিয়েলিষ্ট মোৰ ৰোল নম্বৰ 15 আছিলে আৰু তাৰ
কটনৰ অলপৰ কাৰণে চিট নাপালোঁ, সেইকাৰণে আমি তাতে কৰিলোঁ। তাৰ 1 নম্বৰ মেৰিট বেচিছ আৰু মোৰ 15ত। কিন্তু মোৰ প্ৰি ইউনিভাৰ্চিটিত ইমান ভাল নহ'ল, ছেকেণ্ড এক্সাম পালোঁ ছায়েন্সত, আৰু মই সংগীতত লাগি থাকোঁ নহয়। তাৰপিছত BSc আৰু গুৱাহাটীত 3বাৰ পাৰ্টিচিপেট কৰিছোঁ, 3বাৰে ফাৰ্ষ্ট হৈছোঁ ইনষ্ট্ৰুমেণ্টত। আৰু গুৱাহাটী ইউনিভাৰ্চিটিতো মই গ'ল্ডে পাইছিলোঁ, কিন্তু মোৰতো প্ৰযোজ্য নহ'ল, কাৰণ তেতিয়া মেণ্ডোলিনটো এপ্ৰুভ নাছিল ক্লাছিকেল বজাওঁ। মই ক্লাছিকেল টিম বজাইছিলোঁ, এপ্ৰুভ নাছিলে মেণ্ডোলিনটো, কিন্তু মই টপাৰ হৈছিলোঁ। পিছত সেইটো কণ্ট্ৰভাৰ্চি হ'ল, তাৰপিছত জাজবিলাকে তেতিয়া মেণ্ডোলিনটো এপ্ৰুভ হোৱা নাছিলে ইউনিভাৰ্চিটিত ইনষ্ট্ৰুমেণ্টত। ভায়লিন বা হাউন গীটাৰ এইবিলাক হয়, চিটাৰ হয়, তাৰপিছত মেণ্ডোলিনটো হোৱা নাছিল। সেইকাৰণে মোৰ তলত যিজনে পাইছিলে, মই গ'ল্ড পাইছিলোঁ, কিন্তু মই নাপালোঁ। মোৰ ছেকেণ্ড বেষ্টজনে পাই গ'ল গ'ল্ড। কিন্তু হ'লে কি হ'ব, পিছত কি হ'ল, এপ্ৰুভ হৈ গ'ল ইউনিভাৰ্চিটি। তেতিয়া মই নাপালে কি হ'ল, মোৰ ছাত্ৰ অলকেশ নাথ, তেওঁ গ'ল্ড পালে মেণ্ডোলিনত, মোৰ ছাত্ৰ। গতিকে আই এম হেপী। কিন্তু বৰ দুখৰ কথা, অলকেশ নাথ নাই। তেওঁ এই আদাবাৰীত এক্সিডেণ্ট হৈ ঢুকাইছে, আজি বহুত বছৰ হ'ল। আৰু পুলিচে খবৰ কিন্তু মোকেই প্ৰথম দিছে, কাৰণ তাৰ মানি পাৰ্চত মোৰ লেণ্ডফোনৰ নাম্বাৰ আছিলে। তাৰপিছতহে মই মাক দেউতাকক দিলোঁ। মানে এইটো কি ক'ম আৰু, ক'বলৈ মন নাই আৰু সেয়া আৰু। কিন্তু মোৰ মানিজ্যত ৰাখিলে, মই গ'ল্ড নাপালোঁ, গ'ল্ড পাইছিলোঁ যদিও সেই এপ্ৰুভ হোৱা নাছিল, নাপালোঁ, কিন্তু মোৰ ছাত্ৰই পৰিপূৰণ কৰিলে, গ'ল্ড পালে। হয় হয়, গতিকে আই এম হেপী। কিন্তু দুখৰ কথা, কিন্তু মই হেপী, ভাল লাগিছে। নিমক খুৰা, আপোনাক সৰুৰে পৰাই কোনে বেছিকৈ অনুপ্ৰাণিত কৰিছিল? মানে আপুনি যিহেতু কৈছে দেউতাই সাংস্কৃতিক দিশৰ লগত জড়িত হৈ আছিল, ঘৰৰ পৰা চবে কৰিছিলে দেই। আগতে ৰিহাৰ্চেল বিলাক ইয়াতে হয়, ঘৰৰ পৰা প্ৰথমতে বৌহঁতে, মোৰ দাদা বৌহঁতে একদম ৰিহাৰ্চেল হ'লে তেতিয়া দীপজ্যোতিহঁত আহে, আগৰ আৰু এতিয়া গুৱাহাটীত তাই ভাল গান গায়। তাৰপিছত জয়শ্ৰীহঁত আহে, ইয়াতে একদম পুৰা খানা চানা আৰু বৌহঁতে চাপ্লাই দিয়ে, কৰে, ফূৰ্তি আৰু এইবিলাক এনকাৰেজ কৰে মোক। তেনেকে তাৰপিছত জিতেন দা তেওঁলোক গ'ল। তাৰপিছত মোৰ বিয়াৰ পিছত মোৰ মিছেছ, তেওঁ গোলাঘাটত ঘৰ, তেওঁতো ঢুকুৱা 11 বছৰ হ'লে হ'ল। মই এতিয়া অকলে আছোঁ বাৰু, মোৰ ছোৱালী এজনী বিয়া দিলোঁ এতিয়া। গতিকে এই বিয়াৰ পিছত ৰিকুৱেৰ পুৰা ইয়াতে জিতেন ডেকাহঁত তেওঁলোক আহে। আমাৰ ফাংচন থাকিলে চব ৰিহাৰ্চেল মোৰ ইয়াতে হয়। ইয়াতে ৰাতি খানা দানা হৈ 1, 12:30 বজাত যায় তেওঁলোক, চব ফেন্সবিলাক দেই। আৰু জিতেন দা ঘৰত কিন্তু নহয়, মোৰ তাতে হয়, ইয়াতে বিৰাট মানে ফূৰ্তি হয় আৰু তেনেকে। গতিকে এইটো ৰিহাৰ্চেলৰ এটা ভাল ঠাই নিচিনা আৰু তেনেকে মোৰ ছোৱালীহঁতেও এনকাৰেজ কৰে। ছোৱালীয়ে ভাল বজায় কীবৰ্ড, জিতেন দাৰ লগতো বজাইছিলে বাহিৰত, জংকীয়ে বজাইছিলে। তাইৰ আচল নাম জিমলি হয়, এনে জংকী বুলি মাতো, ল'ৰাৰ নাম দিছিলোঁ মই জংকী। অৱশ্যে জুবিনৰ ভনীয়েকৰ নাম জংকী নাম। তাই কীবৰ্ড বজাইছিলে। এতিয়া নাই, বিয়া হৈ একদম হাউচৱাইফ হৈ গৈছে। এতিয়া কিবা এখন স্কুলত অলপ কৰে, কিবা কিবি। আজিকালি যে প্ৰাইভেট স্কুলবিলাক থাকে, তাই আৰ্ট চাৰ্ট ভাল কৰে। আপোনাক খুৰীমাৰ কথা যদি মই আপোনাক সুধো, খুৰীমাইতো আপোনাক যথেষ্ট অনুপ্ৰাণিত কৰে। মই এই কথাষাৰ মানে পুৰা কিয় কৈছো, কাৰণ মই আপোনাৰ ফেচবুক বা ইউটিউব এইবিলাকত দেখা পাইছো, আপুনি প্ৰত্যেক বছৰে খুৰীমাৰ জন্মদিনত আপুনি প্ৰত্যেক বছৰে তেওঁক ফেচবুকতে আপুনি এটা পোষ্ট দিয়ে, তেখেতক আপুনি কাষত ৰাখি আপুনি। তেওঁ মই প্ৰথমতে পাইছিলোঁ, মই তেতিয়া যোৰহাটত আছিলোঁ দেই, যোৰহাটত মই কোম্পানীত কৰোঁ। তেওঁলোকৰ ঘৰ গোলাঘাটত, তেওঁলোক ইয়াতে আছিলে, তাৰমানে ইয়াতে তেখেতৰ মানে মোৰ ফাদাৰ ইন ল এই OC আছিলে তেতিয়া ইয়াতে। সেই অনুষ্ঠানত তাই মানে তেওঁ মানে গান গাইছিলে দেই। তেনেকুৱা এটা গুৱাহাটীত প্ৰগ্ৰেম আছিলে, সেই গানৰ এটা গ্ৰুপ ডান্সৰ লগত গান গাইছিলে। সেই গানৰ লগত মই মানে কোম্পানী কৰিছিলোঁ, তাবলা কৰিছিলোঁ তেতিয়া। তাবলা বজাব গৈছিলোঁ, লৈ গৈছিল মোক তাত। মোক মানে মাতিয়ে দিছিলে এই মন্দিৰা বাইদেউ ঢুকালে এতিয়া, এক্সিডেণ্ট হৈ ঢুকাইছে। তাৰপিছত সেই সংক্ৰান্তত মই মানে তেওঁক লগ পালোঁ, আৰু তেনেকৈ চিনাকি হ'ল। তাৰপিছত তেওঁলোক ট্ৰান্সফাৰ হৈ গ'ল
মই এইটোৱে ভাবিছো হা, কাৰণ খুৰীমা হৈছে গোলাঘাটৰ, আপুনি গোৱালপাৰাৰ, গতিকে কেনেকে কানেকশ্যনটো কেনেকুৱাকে হ'ল মইতো জানিবলৈ তাৰপিছত তেনেকে আৰু সেই আৰু তেনেকে পাই গ'লো আৰু ঘৰে ঘৰে তাৰপিছত হেৰি হ'ল এফেয়াৰ্ছ অলপ হ'ল বাৰু, কিন্তু ঘৰে ঘৰে ধুনীয়াকে তেওঁলোক আহোম আৰু আমিও যে নাথ মানুহ তেনেকে কেতিয়াও নিমিলে। মোৰ বিয়াখন তাতে কিন্তু হেৰি হৈছে চকলং বিয়া হৈছে। চকলং বিয়া দেখা পালো, ভাল লাগিল। ইয়াত আহি আকৌ হোমযোগ কৰিছে হেৰিয়ে মাহঁতে। তাৰপিছত কিন্তু একদম ধুনীয়াকে দিয়া হৈছে, কিন্তু দুয়ো ঘৰে যে সেইখিনি বস্তু একচেপ্ট কৰি লৈছে, একদম একচেপ্ট কৰি। আমাৰ কোনো হেৰি নাই, নহ'লে তুমি দেখিলে নহ'লে আৰু আমাৰ যদি মিল নাথাকে, মোৰ মা দেউতাৰ লগত ফাদাৰ ইন ল মাদাৰ ইন ল একেলগে থৈছো, ৰিকু আছে একেলগে ফটোখন দেখিছে। গতিকে আমাৰ বহুত ভাল। এতিয়াও যাওঁ মই কিছুমান ঠাইত এতিয়াও কিন্তু ইণ্টাৰকাষ্ট মেৰেজটো কিন্তু একচেপ্ট কৰি নলয়, বহুত ক্ষেত্ৰত বহুতে মানে বিচ্ছেদ হৈ যায়, কিন্তু আপোনালোকৰ ক্ষেত্ৰত কাৰণ ঘৰখনৰ সেই পৰিৱেশটো আছে নহয়। এতিয়া ঢুকুৱা 11 বছৰ হৈ গ'ল দেই, এতিয়াও কানেকশ্যন কিমান আছে আমাৰ লগত দেই। মই যোৱা বছৰ আগৰ বছৰটো গাড়ী চলাই গৈছো একদম গোলাঘাট ওলাইছো, তাতে কৈছে ইমান এইটো বয়সত মানে নেকি গাড়ী চলাই বোলে। মই কৈছে একো নাই, মই বয়সটো বয়স বুলি নাভাবোৱে। খুৰীমাক যে আপুনি এনেদৰে জীয়াই ৰাখিছে সেইটো মানে বহুত এনকাৰেজ কৰিছিলে। কিন্তু মোৰ এটা দুখৰ কথা কি, মই যিবিলাক স্বীকৃতি পালো গভৰ্ণমেণ্টৰ পৰা, জীৱন জোৰা সাধনা বঁটা, তাৰপিছত এইফালে শিল্পী সন্মান বঁটা বাৰ্ষিক এইবিলাক ভাল ভাল বঁটা পালো, কিন্তু তেওঁ দেখা নাপালে। তেওঁ অকল মানে এই আমাৰ ৰিহাৰ্চেল পাৰ্টিক ভাত পানী যোগান দি গ'ল, তেনেকুৱা হ'ল। কিন্তু আচল হেৰিবিলাক নাপালে। কিন্তু ফাংচন দেখিছে জিতেন্দ্ৰৰ লগত বজোৱা, ভাল ভাল আৰ্টিষ্টৰ লগত গাইছিলে, কেতিয়াবা হামিং চামিং কৰে আৰু। তাৰপিছত জিতেন্দ্ৰৰ লগতো হামিং কৰিছিলে। তাৰপিছত ৰহিমা বেগম কলিতা যে লোকগীতা, তেওঁৰ কেছেট এটাও মই কৰিছোঁ, মই মিউজিক কৰিছোঁ, তেনেকৈ বহুতৰে কৰিছোঁ। আৰু মোৰ সুৰৰ গান মাধুৰী বাইদেৱে ৰেডিঅ'ত গাইছে, মাধুৰী ভৰালী ৰেডিঅ'ত। তাৰপিছত মোৰ সুৰৰ গান বহুতে গালে, মোৰ ছাত্ৰী গাইছে। সেয়া আৰু একো নাই, সেই খুৰীমা এতিয়া য'তে আছে ভালকৈ আছে, আপোনাৰ সৃষ্টি দেখি আছে। আৰু মই সদায় ফুল চুল দিওঁ, মই দেখা পাইছো ইমান ধুনীয়াকে আপুনি ধুনীয়াকৈ ৰাখিছে, তেওঁক জীয়াই ৰাখিছে আপোনাৰ হেৰিৰ মাজত। তেওঁ বহুত প্ৰেৰণা দিছিলে আৰু সংগীতত বহুত সহায় কৰিছিলে মোক সংগীতত। আৰু ৰাতি ৰাতি মোক বজাব দিয়ে, তেওঁ বহি থাকে, তেওঁ গুণগুণাই থাকে, এনেকুৱা আৰু জংকিও থাকে। তেনেকে বজাব দিয়ে, মোৰতো বজোৱাৰ টাইম নহয়। তাৰপিছত নিজৰ কাৰণে বজোৱা টাইম, বেলেগৰ লগত বজাই নিজৰ কাৰণেতো টাইম দিব লাগে। নিজৰ চৰ্চা এটা তেওঁ আপোনাক উৎসাহিত কৰিছিল যে আপুনি নিজৰ চৰ্চাখিনি কৰক বুলি। আৰু এনেকে এতিয়া এই চাগাপা এণ্ড্ৰাগিনি চলাই আছো। মই খুব হেপী। ইয়াতে বহুত ল'ৰা ছোৱালী আহে, তেওঁলোকক নতুন নতুন উঠাই আছো। আৰু ইয়াতে আমাৰ ক্লাছিকেলো হয়, ক্লাছিকেল ভোকেলটোও হয়, মডাৰ্ণটোও হয়। ক্লাছিকেলটো শৰ্মিষ্ঠা দিহিদাৰে চলায়, আমি দুজনে চলাওঁ আৰু স্কুলখন। আৰু গোটেই ইনষ্ট্ৰুমেণ্টবিলাক মই শিকাওঁ দেই। আৰু ইয়াতে SP আছিলে ভাইলেট বৰুৱা, তেওঁ কীবোৰ্ড শিকি গৈছে মোৰ পৰা, ভাইলেট বৰুৱা। এনেকে আপুনি বহুতো মানে সাংস্কৃতিক দিশৰ লগত জড়িত। আমাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱকো আপুনি লগ পাইছিল, আপুনি কৈছিল বেক কেমেৰা কথাখিনি, অকণমান সেইটো জানিব খুজিম। ভূপেন দা লাকি এনাফ অলপতে যে সেইটো তাতো মোক DC ফালৰ পৰা মোক পঠিয়াইছে তাতে, মই গতিকে সেইটো মই ভাগ্যৱান বুলি ভাবিছো নিজকে। গতিকে আৰু ভূপেন দাক মানে কি, মই সৰুৰ পৰা ভূপেন দা জয়ন্তদাক খুব ভাল পাওঁ, সৰুৰ পৰাই। আৰু তেওঁলোকৰ গান চৰ্চা কৰিয়েই মই আজি ইমান দূৰ পাইছো দেই। আৰু মেণ্ডলিনত মই তেওঁলোকৰ গান খুব বজাইছিলো, এনেকে বজাইছিলো, সাধনা কৰিছিলো গুৱাহাটীত। তাৰপিছত মই ৰেডিঅ'ত অডিশ্যন দিলো, একেবাৰে পাছ কৰিছো মই তেওঁলোক। কিন্তু মই বেলেগ গান একো বজোৱা নাই, অকল জয়ন্তদা ভূপেন্দ্ৰৰ গান সেইবিলাক বজাই থাকো দিন ৰাত আৰু। তাৰপিছত তেনেকে মই সাধনা হৈ গ'ল আল্টিমেটলি। আচলতে ফিংগাৰিঙে লাগে, সাধনাটো লাগে নহয় জানো, সাধনা হৈ গ'ল। সেইকাৰণে মই তাত পাই গ'লো। আৰু ভূপেন দাক কেনেকে লগ পালো, তাৰমানে কি এনে ফাংচনটো লগ পাওঁৱেই বাৰু, কিন্তু এবাৰ কি হ'ল, এখন ফাংচনত হেৰি হ'ল, এখন ফাংচনত এই কমিটিয়ে ক'লে কি, নিৰ্মল তইতো ভাল চিকেন বনোৱা, এই ভূপেন দাক খোৱাৰ কাৰণে আৰু পাৰ্টিটোক খোৱাৰ কাৰণে স্পেচিয়েলি তই বনাব লাগিব। মই যাব বাৰু এই গোৱালপাৰা বিহুত ইয়াতে এইখন পি আৰ গুপ্তা যে হয়,
তাৰপিছত মই বনালো খুব ভগৱানৰ নাম লৈ বনালো আৰু ভূপেন দাই খাব মই মানে কি কম আৰু ভাল লাগি আছিল আৰু মোৰ সৌভাগ্য আৰু আশীৰ্বাদ তাৰপিছত বনালো সঁচাকে ভগৱানৰ কিবা ধুনীয়া হ'ল তাৰপিছত ভূপেন দাই যেতিয়া খাব গৈছে নহয় ভূপেন দাই কৈছে মোক এক্সট্ৰা ভাত দিয়া ইমান ধুনীয়া চিকেন হৈছে এইখন কোনে বনাইছে তাৰপিছত আমাৰ নকুলাহঁতে ক'লে আৰু ৰিহুদাহঁতে যে নিমল নাথে বজাই আছে নিমলে এতিয়া এই মেণ্ডলিন বজাই আছে হেৰি ষ্টেজত পাৰফৰ্ম কৰি আছে হয় নেকি ইমান ধুনীয়া হৈছে মোক অলপ এক্সট্ৰা ভাত দিয়া তাৰপিছত কমল কটকী যে তেখেতে কয় আৰু যে আপুনি এক্সট্ৰা ভাত নলয় ল'ব নালাগে না ইমান ধুনীয়া হৈছে মই ল'মেই স্বাস্থ্যৰ কাৰণে সেইকাৰণে কৈছিলে তেওঁ খুব হেৰি কৰে এইটো ভালকে ৰাখে আৰু এইটো ভাল কথা কিন্তু ভূপেনে কৈছে না না মই অলপ ল'মেই তাৰপিছত এক্সট্ৰা ভাত গতিকে সেইটো মানে মই ভগৱানক ধন্যবাদ আৰু তেখেতক ধন্যবাদ আৰু আই এম ছ হেপী দেই এনে এজন ব্যক্তিৰ আপুনি সান্নিধ্য পাইছিলে মানে সঁচাকে আপোনাৰ এই বস্তুটা স্মৃতি আমাৰ ইয়াৰ বাবা ডিচিৰ পৰা এখন কিতাপ ওলাইছিলে যে এই ফটোবাৰ্ষিকীৰ সময়ত তাতে মই মোক লিখিব দিছিল সেই বিষয়ে মই লিখি দিছো বাৰু কিতাপখনত ওলাই গৈছে দৰ্শকসকলক নিশ্চয় সেই কিতাপখনৰ অকণমান দেখুৱাই দিম বাৰু হয় আৰু আমাৰ ধৰক আৰু এটা কথা আপোনাৰ পৰা মই জানিবলৈ পাৰিছিলো আমাৰ সকলোৰে মানে শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা দেৱৰ সহধৰ্মিনী মনীষা হাজৰিকা বাইদেউক আপুনি লগ পাইছিল সেই কাহিনীটো ইমান ধুনীয়া এটা আপুনি কাহিনী আমাক শুনাইছে দৰ্শকসকলক সেই বিষয়েও মই অলপ অৱগত এবাৰ তাৰমানে বাইদেউক মাতিব খুজিলো বাইদেউকতো এনে ভালেই পাওঁ মই লগ পাই থাকো বহুত ভাল পায় মোক ময়ো বিৰাট শ্ৰদ্ধা কৰো কাৰণ জয়ন্ত দাক মইতো পৰি পৰি সেৱা কৰো নহয় তেখেতৰ সহধৰ্মিনী তাৰমানে বহুত মই বাইদেউ বুলি মাতো বৌ বুলি নামাতো তাৰপিছত এই বাইদেউ এবাৰ তাৰমানে এখন সমীক্ষা মই আমাৰ স্কুলৰ পৰা হেৰি পাতিছিলো কৰ্মশালা তাত ৰূপম ভূঞা আৰু হেৰিক মাতিছিলো ধুনীয়া হৈছে কৰ্মশালাখন সেই মাতিব গৈছিলো সমীক্ষা আৰু মই বাইদেউ তাত গৈছো গৈ পেলাই বহিছো তাৰপিছত বাইদেউ সুধিলো বাইদেউ এই হাৰমনিয়ামখন ধুনীয়াকৈ ঢকা আছে তাৰপিছত জয়ন্ত দাৰ ফটো তাৰপিছত জয়ন্ত দাৰ হেৰি আছে তাতে কি কয় ফটো আছে গীটাৰখন আছে তাৰপিছত হাৰমনিয়ামখন ধুনীয়াকৈ ঢকা আছে তাৰপিছত বাইদেউৰ ভিতৰত যাওঁতে মই সমীক্ষাক ক'লো মই হাৰমনিয়ামখন বজাওঁ সমীক্ষাই ক'লে সেই নালাগিব এইখন বেয়া পাব ঠিক আছে বাৰু তাৰপিছত থাকি গ'লো তাৰপিছত বাইদেউ আহিলে কথা চথা পাতিলে বাইদেউ কৈছে তুমি কিন্তু মোৰ লগত কীবৰ্ড বজাব লাগিব মই কৈছে বাইদেউ ৱৰ্কশ্বপত কীবৰ্ড নালাগে নেকি বাইদেউ কৈছে না তুমি বজাব লাগিব ঠিক আছে বাৰু বজাম কীবৰ্ড বজাইছো মই বাৰু ৰূপম আৰু হেৰিৰ লগত বাইদেউৰ লগত তাৰপিছত হেৰি বাইদেউ তাৰপিছত আহিব হ'ল চাহ পানী খালো বাইদেউ আহিব দেই তেনে যাম তোমালোকে মাতিছা নাযাম নে বাইদেউ খুব মিঠাকে কয় নহয় বঢ়িয়া লাগে বহুত ভাল লাগে তাৰপিছত ঠিক উঠিছো নহয় আমি আহিব মোৰ কিন্তু লোভ লাগি আছে মোৰতো নহ'ল ইচ্ছাটো পূৰণ নহ'ল জয়ন্ত দাৰ হাৰমনিয়ামখন লৰা উঠিছো এন্তে বাইদেউৰ কি হ'ল আচলতে জয়ন্ত দাৰ মই গম পাইছে নেকি মইতো তেখেতক বহুতে ভাল পাওঁ বহুতে ভাল পাওঁ গতিকে কিবাকে গম পালে বাইদেউ কি কৈছে জানানে যে নিৰ্মল তুমি এই হাৰমনিয়ামখন টিউন আছে নে চোৱাচোন মই একদম কি হ'ব ঘৰত লাগি পৰিলে আৰু লগালগ দৌৰ মাৰি কাপোৰখন লুটিয়াই এইটো ধুনীয়াকে বজালো হা তাৰপিছত বাইদেউ কৈছে সমীক্ষা কৈছে ইমান ধুনীয়া বজাই দেখিছা কৈছে এই বাইদেউ নকওঁ মই এইখন বজাব দিয়ক আগতে পুৰা বজাইছো হা মানে গুৰুদেৱৰ হেৰি পাইছো আৰু হা তাৰপিছত পুৰা বজাইছো ভালকে বজাইছো তাৰপিছত গোটেই চালো বাইদেউ এইখন একদম ডিষ্টিউন হোৱা নাই পুৰা টিউনত আছে তাৰপিছত ঢাকি চাকি সেৱা চেৱা কৰি গুচি আহিলো মোৰ মনৰ আশাটো পূৰ্ণ হ'ল এইটো আচলতে ভালকে যদি আমি কোনোবাক হেৰি কৰো সঁচাকে বিচাৰো আহি দেখা দিয়ে মনতে যে ভগৱান থাকে মই গম পাওঁ মানে কিমান এটা ডাঙৰ সৌভাগ্যৰ কথা আপুনি আমাৰ জয়ন্ত হাজৰিকা দেৱৰ হাৰমনিয়ামখন যে চুব পাৰিছে ধুনীয়া এটা স্মৃতি হৈ ৰব এতিয়া খুৰা আপোনাৰ যে ইমান শিষ্য আপুনি শিকাই আছে তেখেতলোকে যেতিয়া বিভিন্ন ঠাইত অসমৰ চুকে কোণে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰে বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰে মই নিজে বজালে মই ইমান ভাল নাপাওঁ হা নিজে তাহাঁতি যে বজাই ভালকে মই একদম ফুলি থাকো আৰু ভাল লাগে তাহাঁতক কৰবাত যায় কিছুমান ঠাইত যায় এনেকুৱা দূৰে দূৰে মানে এনেকুৱা আছে নহয় চাবৰবেন ঠাইবিলাকত বহুত দূৰতো যায় তাতে সোধে এইটো
পঢ়ি দেখিছা নিৰ্মলা তাৰপিছত ইয়াক সোধে নিৰ্মলা গোটেই ইয়াকে নিকায় নেকি ছাৰে তোমালোকৰ তেনেকে একেলগে কেতিয়াবা বেনটো গুচি যায় হা আৰু এবাৰ মোৰ ফাৰজানা বুলি মোৰ ছাত্ৰী এজনী তেওঁলোকে প্ৰটিন টাইমছত তাত যেতিয়া হেৰি কৰিছে গুৰু কোন সুধিলে তেতিয়া মোৰ নাম ক'লে তাৰপিছতো যেতিয়া ৰেকৰ্ডিংটো সেই গ'ল তেতিয়া কৈছে আপোনাৰ কি গুৰু নিৰ্মল নাথ নেকি ইছ নিৰ্মলাৰ লগত কিমান বজাইছো হিতেশ ডেকা তাতে হেৰি বজাই আছে লেডাৰ পাৰ্ট বজাই আছে তেওঁলোকেতো জুবিনৰ লগতো বজায় হিতেশ ডেকাই কৈছে আমি নিৰ্মলাৰ লগত কিমান ফাংচন কৰিছো আগতে তেওঁ বোলে কিমান ভাল লাগিছে বা মোৰ গুৰু তাৰমানে ইয়াতে বজাইছিলে সেইটো এটা তেওঁ ভাল পাইছে আৰু যেনেকে তেওঁ ভাল পালে গতিকে তাহাঁতি বজালে মই ভাল পাওঁ আৰু মোৰ ছাত্ৰী ইমান ধুনীয়া গাইছে খুব ভাল গাইছে ফাৰজানা বুলি আপুনি সংগীত ক্ষেত্ৰখনৰ লগত জড়িত এতিয়া বৰ্তমানটো প্ৰফেচনেলি এইটো বস্তু আপুনি আগবঢ়াই আছে আৰম্ভণিৰ পৰাই ভাবিছিল নে যে মই এইটো প্ৰফেচনতে যাম মই আচলতে ভবা নাছিলো তেনেকে মই আচলতে যেতিয়া মই এচিএছ দিছিলো এচিএছ পাইছিলো মই এচিএছ পাইছো দেই কিন্তু মই চাকৰি বাৰু নকৰিলো মানে কি তেতিয়া কিবা অলপ খেলি মেলি হ'ল ভাইভাটো মোৰ বহুত 80% পাইছিলো গোটেই জানো কিন্তু নাপালো আৰু সেইটো আৰু কৈ লাভ নাই এনিৱে আই এম হেপী বিকজ মই পাছ কৰিছো দেই তাৰপিছত মই বেকাৰী এটা খুলিলো ইয়াতে মই কোম্পানীত জব কৰি আছিলো প্ৰাইভেট কোম্পানী এটাত কাম কৰিছিলো পেঞ্চন যোৰহাটত আছিলো তাৰপিছত মোক এৰিয়া মেনেজাৰ পৰ্যন্ত কৰি দিছিলে তথাপি মই ৰিজাইন দি গুচি আহিলো জেদ লাগিল যে মই যিটো লাইন ভাল পাইছিলো এইটোত নাপালো তাত মই অফিচাৰ গ্ৰেড ভাল পাইছিলো আৰু সৰুৰ পৰা যিহেতু পায়ো নাপালো মই ৰিজাইন দি গুচি আহিলো ঘৰত আহি মই মই চাকৰি নাপালো মই এমপ্লয়ী ৰাখিম নিজে তেনেকে মই বেকাৰী এটা খুলিলো গতিকে ডাঙৰ বেকাৰী আছিলে ইয়াতে তন্দুল আছিলে এইখিনিতে এইখিনিতে ওপৰতে টিলাৰ তাত তন্দুল আছিলে ডাঙৰ বেকাৰী ডিলেক্স বেকাৰী নাম আছিলে আৰু লাহে লাহে গৈ গৈ মই 22জন এমপ্লয়ীক মই ৰাখিছিলো 22জন ডাঙৰ বেকাৰী আৰু সেই বেকাৰীৰ কাম কৰা যিজন হেৰি আছিলে মোৰ কৰ্মচাৰী তেওঁ এতিয়া খুলিছে ইয়াতে গোৱালপাৰা টপ মোষ্ট বেকাৰীখন মই বাৰু এইটো বাদ দি দিলো তেওঁ ৰান কৰি আছে মোৰ হেৰি আছিলে গতিকে মোৰ সেইখনো মই ভাল লাগে যে মোৰ তাত কাম কৰাই ইমান ডাঙৰ উন্নতি কৰিছে মই বিৰাট হেপী তাৰপিছত লাহে লাহে মই উঠাই দি পেলাই মইতো আগৰ পৰা অলপ জোৰকে মানুহে টিউচন শিকিছিলে মোৰ পৰা তাৰপিছত মই সেইবিলাক বাদ দি পেলাই শিকাত আৰম্ভ কৰিলো এতিয়া মই টাইমে নাপাওঁ ইমান এতিয়া ঘৰতো স্কুলখন মই ঘৰতে চলাই আছো প্ৰাইভেটলি আৰু সন্ধিয়া সময়ত মই ওলাই যাওঁ যে ৰাতি 10:30 ঘৰ মই তাৰপিছত আহি ভাত বনাওঁ ভগৱানৰ এটা মাষ্টাৰ প্লেন থাকে কিন্তু মানে আমি যে বিচাৰো কেতিয়াবা সেইটো নহয় আমি তেতিয়া সেইখিনি সময়ত অলপ দুখ কৰা যায় যে শ্ৰাম মই এতিয়া বেছি হেপী কাৰণ ভগৱানৰ মাষ্টাৰ প্লেন আছে অফিচাৰ হৈ থাকিলে যিখিনি সন্মান পালেহেঁতেন এতিয়া তাতকে চাগে মই বেছি সন্মান পাওঁ সঁচাকে চবে মানে ওৱান টু অলৰেডি সৰু ডাঙৰ বুলি কথা নাই DCSP বুলি কথা নাই চবে মানে মোক ভাল পায় সন্মান দিয়ে আৰু সৰু ডাঙৰ বুলি কথা নাই গতিকে সেইটো কিহৰ কাৰণে সন্মান পাইছো সংগীত মিউজিক ইজ ডিভাইন কিয় কৈছে ডিভাইন মানে স্বৰ্গীয় স্বৰ্গৰ বস্তু এটা পাবৰ কাৰণে বহুত সাধনা কৰিব লাগে আৰু গতিকে স্বৰ্গৰ বস্তুটো যোনে সাধনা কৰে তেওঁতো ভাল পাবই হয় নাই মই ভাবো আৰু সেইটো মোৰ কথা সংগীত ভাল পোৱা বা সংগীতৰ লগত যোনে জড়িত হৈ থাকে সেই আত্মাবিলাকে কিন্তু খুব ভাল সেইটো হয় বাৰু এতিয়া জুবিনৰ কথা কেনেকে পৰি মৰিব লাগিছে নহয় গোটেই হয় দেই সঁচাকে আজি ভাল লাগিল তোমাৰ লগত কথা পাতি সঁচাকে ভাল লাগিল তুমি বুলি কোৱাৰ কাৰণে বেয়া নাপাবা নাই মই আপোনাতকে বহুত সৰু হ'ম তাকে বহুত সৰু জানো তো সেইকাৰণে মই ছোৱালী হয় আৰু আজি মানে খুব ভাল লাগিছে পুৰা আপুনি যে আপোনাৰ ইমান এটা ব্যস্ততাৰ মাজত মই কিন্তু কথা ক'ব নোৱাৰো কেমেৰা বা আগতে কৈছে যে আপুনি প্ৰচাৰ বিমুখী বহুত মানে আপুনি পলাই ফুৰে মোৰ ভয় লাগে মোৰ ষ্টেজত যে এই যে মাইকটো দিয়ে মোৰ সেইটোৰ কাৰণে কপি থাকো সেইকাৰণে মই কিছুমান সম্বোধনত নাযাওঁ নাই তথাপিও আজি আপুনি যিখিনি কথা ক'লে সেইখিনি কিন্তু আমি নৱপ্ৰজন্মই জনাটো দৰকাৰ কাৰণ কিয় আজিৰ প্ৰজন্মই কিন্তু কম্পিটিশ্যন এইবিলাকত মানে বেছি দেখা যায় ন মই এটা কথা কওঁ যিকোনো কাম এটা যদি মন পুতি লগা যায় মানুহৰ কথা বাদ দিয়ে মানুহে বেয়া ক'ব ভাল ক'ব এইবিলাক শুনিব নালাগে একানপতীয়াকে যদি মোৰ নিজৰ এক্সপেৰিয়েঞ্চত গম পাওঁ যদি ভালকে মই লাগো সেইটোত উন্নতি হ'বই এতিয়া তোমালোকে যদি এই লাইনটোত
যদি ভালকে লাগি থাকা উন্নতি হ'ব আশীৰ্বাদ দিছো মই ধন্যবাদ বহুত বহুত ধন্যবাদ জনাইছো কিন্তু লাগিব ইয়াতে তুমি লাগে কন্ট্ৰভাৰ্সি আহিব বহুতে বেয়া ক'ব ভাল ক'ব হা সেইবিলাক শুনিব নালাগে মানুহৰ তোমালোকৰ কাম তোমালোকে কৰি যোৱা হা তেতিয়া দেখিবা এটা সময় তোমালোক সাংঘাতিক হৈ গৈছে এইটো লাইনত মাছ কমিউনিকেশ্যন কৰিছা যিহেতু গতিকে এইটো লাইনত ওলোৱাটো মই কামনা কৰোঁ দেই ধন্যবাদ সেইটো মোৰ জীৱনৰ পৰা কৈছোঁ ক'ৰ বেকাৰী ক'ৰ এচিয়ে চব মাৰুগুৰি মিউজিক তাৰমানে মোৰ মিউজিক সাধনা কৰি কৰি মোৰ মিউজিকটোৱে ভাল লগা হ'ল হয় আপুনি এতিয়া ইমানবোৰ বঁটা পাইছে ইমানবোৰ আপুনি চাৰ্টিফিকেট পাইছে সম্বৰ্ধনা পাইছে আপোনাৰ জীৱন জোৰা আপুনি সাধনা বঁটা পাইছে শিল্পী আপুনি এখন দেখাইছিলে যিটো আপুনি সাহিত্যিক বঁটা কৈছে যে আমাৰ ইয়াতে যিখন আপোনাৰ চাৰ্টিফিকেট সেইখন দেখি আপুনি কৈছে যে মই যে এনেকুৱা এজন ব্যক্তিৰ ওচৰত মোৰ যে নামটো লিখা আছে সেইটোৱে মোৰ কাৰণে বহুত মানে ভাল লগা কথা দেই মই ভবাই নাই আৰু এইবিলাক ভাবি পেলাই কামো কৰা নাই মই কৰি গৈ আছো যি হয় হৈ থাকিব আৰু মোৰ এতিয়া ভাল লাগে কি চবকে শিকাই সব ধৰণৰ আইটেম শিকাই আছো মেক্সিমাম ছোৱালী আজিকালি ইকুলেলে শিকে গিটাৰ শিকে গিটাৰটো অলপ টান পায় ইকুলেলে শিকে দুটা এটা কৰ্ড মানে অলপ সহজকে বজাব পাৰে গানবিলাক আপলোড কৰিব পাৰে আৰু মেক্সিমাম ছোৱালী আহে মোৰ তাত আৰু ল'ৰাটো আহে বাৰু আৰু মোৰ পৰা এনেকুৱা সৰু সৰু আছে তাহাঁতিও ড্ৰাম শিকি আছে সৰু সৰু পুষ্কু দেখা পাইছো মই আপোনাৰ ফেচবুকৰ হেৰিবিলাকত ইমান সৰু সৰু বাচ্চাবিলাকে ইমান ধুনীয়াকে ড্ৰাম বজাইছে নহয় খুব ভাল লাগিছে দেখি পেলাই আৰু তেখেতলোকেও এটা পৰিৱেশ পায় ধুনীয়া কৰি আৰু খুব ভাল লাগিছে খুৰা শেষত মই আপোনাক এইটোৱে সুধিম যে ভৱিষ্যতে আৰু কি কি পৰিকল্পনা আপোনাৰ আছে মই তাৰমানে পৰিকল্পনা কি মাজতে লকডাউনৰ পিছত অলপ ভালকে লাগি আছিলো এই লকডাউনৰ সময়তে তাৰমানে আগত মানে মোৰ গান কিছুমান সুৰৰ গান মই উলিয়ালো মোৰ ছাত্ৰীৰ দ্বাৰা গায় তেনে মাকিছা ইছলামে গাইছে আয়ুষী শিৱমে গাইছে সংগীতা ভৰলী নাথে গাইছে সমীষা ৰিডাৰ তাইও গাইছে ভিডিঅ' ধুনীয়াকে গাইছে গতিকে তেনেকুৱা ধৰণৰ কাম কৰি গৈ খুব ভাল লাগে কিন্তু এই লকডাউনৰ পিছত অলপ মানে হেৰি হৈ গ'ল মই ইউটিউবৰ কামো কৰিছিলো বঢ়িয়াকে মোৰ গ্ৰ' কৰি আছিল তাৰপিছত কি হ'ল এই লকডাউন পৰিলে কিবা কৰিলে তাৰপিছত বাদ দি গ'ল আৰু এতিয়া এলাহ লাগে তাৰমানে ৰাতি মই 10:30 আহি পাওঁ ক'ত ইউটিউবৰ কাম কৰিম তথাপি নিৰ্মল কুমাৰ নাথ বুলি চাৰ্চ কৰিলে মোৰ ইউটিউব চেনেলটো পোৱা যাব দেই আৰু এতিয়া আয়ুষী শিৱমতে ভাল গাইছে বঢ়িয়া মা নামৰ মই লিখা গান এইটো মই লিখা গান মই সুৰ কৰা ডক্টৰ ৰূপা মই ছোৱালী হয় তাই এতিয়াও শিকি আছে তাই ভাল গাইছে মা বুলি তাতে নিশ্চিতাই কৰিছিলে এক্টিং কৰিছিলে তেতিয়া খুব ভাল লাগিছে খুৰা দৰ্শকসকল এইখিনিতে মই আপোনালোকক জনাও এজন প্ৰচাৰ বিমুখী টাইটেল পোৱা এজন ব্যক্তি এজন সংগীত শিল্পী গতিকে আজি তেওঁৰ পৰা জীৱন কাহিনী আমি শুনিলো সঁচাই মানে আমাৰ সৌভাগ্য আজি আপোনালোকৰ আগত আমি খুৰাৰ জীৱন কাহিনী তেখেতৰ কৰ্মৰাজি তেখেতৰ সাধনা আৰু তেখেতে সাধনা কৰা যিটো ভঁৰাল বা ঘৰ পৰিৱেশ এই সকলোবিলাক আপোনালোকৰ আগত আজি দেখুৱাবলৈ পাৰিছো আৰু তাতোতকৈ ডাঙৰ কথা আজি নিৰ্মল খুৰাৰ পৰা আমি এটা আশীৰ্বাদ পাইছো সেইটো আমাৰ কাৰণে বহুত সৌভাগ্যৰ কথা কাৰণ দৰ্শকসকলে গম পাইছে আমাৰ এই পডকাষ্টটো আমি নতুন কৰি আৰম্ভ কৰিছো আপোনালোক সকলোৰে সহায় সহযোগিতা মৰম আপোনালোকে যথেষ্টখিনি দিছে আৰু এই পডকাষ্টৰ জৰিয়তে আমি গণমান্য ব্যক্তি আৰু খুৰাৰ দৰে এজন সংগীত শিল্পীৰ ওচৰত আহি পাই পেলাই যে এই সান্নিধ্যটো আমি পাইছো গতিকে বহুত বহুত ধন্যবাদ জনাইছো খুৰা আপোনাক যে আজি এইখিনি সময় আপুনি আমাক দিলে আপোনাৰ কথা ক'লে আপুনি কেতিয়াও এষাৰ কথা কেতিয়াও নক'ব যে আপুনি অকলশৰীয়া আজি খুৰীমা যদিও নাই খুৰীমা আমাৰ মাজত সদায় জীয়াই আছে হয় আৰু ল'ৰা ছোৱালীবিলাকৰ লগতে মাত ভাঙি থাকে কিন্তু আপুনি ইমান ব্যস্ত হৈ থাকে আৰু শেষত মই আৰু এটা কথা ক'ম খুৰা অকল সাংস্কৃতিক দিশতে এক্সপাৰ্ট বুলি সেইটো কথা নহয় খুৰাই আজি আমাক অমলেট বনাই খুৱাইছে আমাক লেমন জুচ বনাই খুৱাইছে মৌচুমী জুচ বনাই খুৱাইছে আৰু ইমান ধুনীয়া মইতো নোৱাৰো ইমান ধুনীয়াকে আৰু যোৱাৰ সময়ত মই খুৰাৰ পৰা সেই টিপছটোও লৈ যাম কেনেকে বনাই ইমান ধুনীয়াকে কাৰণ কোৱা হয় যে পুৰুষে কুকিঙত ইমান এক্সপাৰ্ট নহয় কিন্তু সঁচাকে আপোনাৰ মানে হাতখন সঁচাই লক্ষী আৰু মানে আমি সেই বিচাৰো যে আপুনি সৃষ্টি কৰা এই যিখিনি কলা এইখিনি বহুতে যাতে বিয়পাই তোলে গোটেই অসমত যাতে এইটো আৰু এটা ডাঙৰ কথা ইমান ধুনীয়াকে পেঞ্চিল আৰ্ট কৰিছে মানে কি যে কম আজি মানে সঁচাকে মানে কিছু ক্ষেত্ৰত হয়তো দৰ্শকসকলে ভাবিব যে কিবা কথাত হেৰি হৈছে কিন্তু সঁচাকে কওঁ দৰ্শকসকল আজি আমি মনৰ কথা পাতিছো
মানে খুব ভাল লাগিছে চিধা কৈছো কথাবিলাক মই তেনেকে ভালকে ক'ব নোৱাৰো যি ওলাই মুখেৰে কৈ থাকো আৰু তেনেকুৱা কেতিয়াও ভাষা শব্দৰ প্ৰয়োজনো নাই সেইকাৰণে মই মাইকিছটো এৰাই চলো সদায় নাই নাই আজি খুব সুন্দৰভাৱে খুৰা এইখিনি কথা কৈছে তাৰ বাবে আকৌ পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছো আগন্তুক দিনত আপুনি সুৰ কৰা গীত আমি শুনিবলৈ পাম বুলি আশা ৰাখিলো দৰ্শকসকল তেনেহলে মই দীপাঞ্জলি আজি এই খণ্ডটোৰ পৰা বিদায় লৈছো অহা খণ্ডত আকৌ নতুন অতিথিৰ সৈতে লগ পাম তেতিয়ালৈকে চাই থাকিব আমাৰ অনুষ্ঠান পডকাষ্ট উইথ দ্য স্কাই ধন্যবাদ